সুমি বৰা তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰাৰ পিছত তেওঁলোকক এছটিএফে গ্ৰেপ্তাৰ কৰিছে আৰু সুমি বৰাক আৰক্ষী থানালৈ আজি অতদিন চলি থকা বিতৰ্কবোৰ সমাপ্ত কৰিব লগা সময় আহিল। সেইকাৰণে চিএম ছাৰে সেইদিনাখন কৈ দিছে, কোনোবা গৈছে 10 লাখ টকালৈ ক'ৰবাত পলাই আছে, দুদিন পিছত হোটেলৰ বিল দিব, পইচা নোহোৱা হ'ব, নিজে নিজে আহি চাৰেণ্ডাৰ কৰিব। কিছুমানেতো ক'ব খোজে যে ছ'চিয়েল মিডিয়া আৰু মিডিয়াত ইমান বেয়াকৈ কৈ থকাৰ কাৰণে আচলতে তাই আত্মসমৰ্পণ কৰিলে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল মায়াছ ব্লগ। পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নেক্সট ভিডিঅ'টো। তেওঁলোকক সুমি বৰা আৰু তাৰ্কিক বৰাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সবিশেষ জনাই গৈছো। সুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰাৰ পিছত তেওঁলোকক এছটিএফে গ্ৰেপ্তাৰ কৰিছে আৰু সুমি বৰাক আৰক্ষী থানালৈ ইতিমধ্যে লৈ আনিছে। তো আজৰি হ'ল আপোনালোকে। এতিয়া আজি অতদিন চলি থকা বিতৰ্কবোৰ সমাপ্ত কৰিব লগা সময় আহিল। আচলতে বিতৰ্কটো আছিল ফ্ৰড ট্ৰেডিঙৰ, কিন্তু হৈ গ'ল কিবা বেলেগ। ফ্ৰড ট্ৰেডিঙৰ নামত অসমৰ মানুহে বহুত জ্বালাকালা খালে। কিমানৰ পইচা লুটি গ'ল হিচাপেই নাই। তাৰে মাজতে বহুত কেইজন ট্ৰেডিঙৰ লগত জড়িত বহুত মানুহ ধৰা পৰিল। ভাল কথা, ধৰা পৰিব লাগে। ফ্ৰড ট্ৰেডিং বন্ধ হ'ব লাগে। আচলতে মানুহৰ পৰা টকা লৈ ট্ৰেডিং কৰাটো নিয়মেই নাই। নিজে কৰক ট্ৰেডিং, নিজে পইচা ইনভেষ্ট কৰক। মানুহৰ পৰা পইচা লৈ ট্ৰেডিং কৰিছে মানে ফ্ৰড সেইটো। গতিকে যিটো ফ্ৰড তেওঁলোকক ধৰিবই লাগে, আৰু ধৰিছেও। তাৰে ভিতৰত বিশাল ফুকনো এজন, আৰু বিশাল ফুকনক ধৰিছেও। আচলতে বিশাল ফুকনৰ লগত যিবোৰে পইচা ইনভেষ্ট কৰিছিলে তেওঁলোকক টকা ঘূৰাই দিয়া ব্যৱস্থা কৰিব লাগিছিলে। সেয়া যদি কলা ধন নহয় তেওঁলোকেতো বিচাৰিব লাগিছিলে। কিন্তু শুনা মতে বিশাল ফুকনে যিবোৰৰ পৰা টকা লৈছিলে সেইবোৰৰ দেখোন খবৰেই নাই। তাৰ মানে কি তেওঁলোকক টকা নালাগে নেকি? নে সেই কলা ধন ধৰা পৰিব বুলি তেওঁলোকে চুপচাপ আছে? আচলতে ঘটনাটো কি, এতিয়া সেইবোৰ চব তল পৰি সুমি বৰা ক'ত আছে, তাৰ্কিক ক'ত আছে, ক'ত সোমাই আছে, কি গাড়ীত গ'ল, কি গাড়ীত আহিল, কোনে তেওঁলোকক সহায় কৰিছিলে, সেইবিলাকহে হ'ল। বিশাল ফুকন ক'বাতহে থাকিল। কিছুমান মিডিয়াটো আৰু মানিবলগীয়া। আমাৰ অসমত যেন বেলেগ আৰু বাতৰিয়ে নাই, খালি বিশাল ফুকন, সুমি বৰা, তাৰ্কিক, আমুক তামুক কিবা কিবি, একদম আমনি লাগি গৈছে। আনকি আমাৰ চিএম ছাৰকো এই কথা লৈ পেলাই ব্যতিব্যস্ত কৰি দিছিলে। বাৰে প্ৰতি এটাই কথা সুধি থাকে। সেইকাৰণে চিএম ছাৰে সেইদিনাখন কৈ দিছে, কোনোবা গৈছে 10 লাখ টকালৈ ক'ৰবাত পলাই আছে, দুদিন পিছত হোটেলৰ বিল দিব, পইচা নোহোৱা হ'ব, নিজে নিজে আহি চাৰেণ্ডাৰ কৰিব। আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত ক'তো বাহিৰত ওলাই যাব নোৱাৰে, হাতত 2টা টকা লৈ আছে, দুদিন পিছত টকাকেইটা খৰচ হ'ব, নিজে নিজে পুলিচক যোগাযোগ কৰিব, চাৰেণ্ডাৰ কৰিব লাগে বুলি। ক'ত যাব? হয়ো হয়, মামায়ে কথাটো কোৱাৰ দুদিনমান পিছত তাই আত্মসমৰ্পণে কৰিলে। কিছুমানেতো ক'ব খোজে যে ছ'চিয়েল মিডিয়া আৰু মিডিয়াত ইমান বেয়াকৈ কৈ থকাৰ কাৰণে আচলতে তাই আত্মসমৰ্পণ কৰিলে। হ'বও পাৰে, কিন্তু সেইটো কথা লৈ ব্যস্ত হৈ থকাটো, কেইদিনমানতো তাৰ্কিক আৰু সুমি বৰাক বিয়াক লৈ ব্যস্ত, আৰু কেইদিনমান ক'ত পলাই আছে, ক'ত গৈছে, ক'ত লুকাই আছে, কি খাইছে, কি কৰিছে, কাম নাই আৰু ৰাতিপুৱাৰ পৰা। আৰু কিছুমান ইউটিউবাৰ বিলাকক দেখিছিলো ট্ৰেডিঙৰ নামত বহুত ভিডিঅ' বনালে তেওঁলোকে। বিশালৰ এডভাৰটাইজ কৰেহে কৰে, এনেকে টকা ঘটিছে, তেনেকুৱা টকা ঘটিছে, বা তেওঁলোকৰ কি লেভেল। এতিয়া যেতিয়া বিশাল ফচিল তেওঁলোকে আকৌ উল্টা ফল মাৰে। সিহঁতৰে উৎপাত কি চাব, সুমি আৰু বিশালৰ বদনাম হোৱা। প্ৰথমতে তামাম এডভাৰটাইজ কৰিলে পইচা লৈ লৈ, এতিয়া আকৌ বিপদত পৰিব বুলি তামাম বদনাম গাই আছে। এতিয়া চাই থাককচোন, কেইদিনমান আগতে সুমি বৰা যে বদনাম গাই আছিল, সিহঁতে আকৌ উল্টাই ফল মাৰিব। কাৰণ সুমি বৰাই কালি কৈছেই যে তাই হেনো কোনো অপৰাধ কৰা নাই, তাই এইবোৰ বদনামৰ ভয়তে লুকাই ফুৰিব লগা হৈছে। তাইৰ মতেতো আচলতে যিবোৰ মিডিয়া, ছ'চিয়েল মিডিয়াৰ ওলাই আছে যে সেইবোৰ ভয়তে তাই লুকাই আছে। এতিয়া কতে মৰে মৰম। এতিয়া তাই যদি এতিয়া কিবা কাৰণত নিৰ্দোষী বুলি প্ৰমাণ হয়, তেতিয়াহ'লে তাইৰ যে বদনাম গাই আছিলে কিছুমানে, সিহঁতৰ কিন্তু নিষ্ঠাৰ নাই। তাই যদি পলাই নুফুৰিলে হয়, ইমানটো মিডিয়াই হাল্লা নকৰিলে হয়। আচলতে মিডিয়াৰে যে দুখ আছে সেইটোও নহয়। আচলতে তাই পলাই ফুৰিব নালাগিছিল। তাই যদি সত্য হয় তেনেহ'লে তাই পুলিচৰ আগত প্ৰমাণ দিব লাগিছিল। নহয়, মই এনেকুৱা নহয়নে? কিন্তু তাই পলাই কিয় ফুৰিলে? লগতে তাৰ্কিকো লগত গ'ল,
কিন্তু তাই ভুল কৰিছে ক'ব পালো বুলি কাৰোবাৰ এগেইনষ্টত এনেকে লাগি থাকিব নাপায় তাইও এজনী মাইকী মানুহ তাইৰো দুখ লাগে নহয় নে আপোনালোকে কিছুমান মানুহে ইমান বেয়াকে কৈছে ইমান বেয়াকে তাইৰ ফটোবিলাক বনাইছে কিবা ৰাক্ষসনী দাঁত লগোৱা কিবা বিশালক একেবাৰে ক্ষীণমিন কৰি তাৰ পিছত লগাই দিছে কিবা গাখীৰ খোৱা কিবা চাহ খোৱা ইমানখিনি ক'ব নাপায় কমচে কম প্ৰশাসনক নিজৰ কামটো কৰিব দিয়ক আৰু ছ'চিয়েল মিডিয়াত দেখিছো তাইৰ বিৰুদ্ধে কৈ থকা বেছিখিনিয়ে মহিলা এতিয়া আৰু শেষ খবৰ হ'ল তাই আত্মসমৰ্পণ কৰিলে প্ৰশাসনে যি ব্যৱস্থা লৈ ল'ব আপোনালোকে তাইৰ লগত ব্যস্ত হৈ থকা আৰু দৰকাৰ নাই এতিয়া বেলেগ কামত ব্যস্ত থাকক এতিয়া ল'ৰা ছোৱালীবিলাকৰ 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা আহি আছে 15 তাৰিখে তাতে ল'ৰা ছোৱালীবিলাকৰ লগত ব্যস্ত হওক তেওঁলোকক ভাল ভাল পৰামৰ্শ দিয়ক আৰু চাই থাকক মায়াজ ব্লগ এনেকৈ ভাল ভাল ভিডিঅ' বনাম আপোনালোকৰ ওচৰত লাইক কমেন্ট কৰিব আৰু চাই থাকক মায়াজ ব্লগ বাই বাই টাটা